আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ ক্লাছ 9ৰ ভূগোল খণ্ডৰ দ্বিতীয় অধ্যায় বায়ুমণ্ডল আৰু ইয়াৰ গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ। ইয়াত 1 নম্বৰ প্ৰশ্নটো দিয়া আছে, বায়ুমণ্ডল কাক বোলে? তথ্য ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈকে এই বায়ুমণ্ডল বিস্তৃত। বায়ুমণ্ডল বিভিন্ন গেছ, জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণত গঠিত হৈছে। উল্লেখযোগ্য যে ভূপৃষ্ঠৰ পৰা ক্ৰমশ ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয়। সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্যান্য উপাদানসমূহৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপত পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰজেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ 78.08% নাইট্ৰজেন আৰু 20.94% অক্সিজেন। অন্যান্য গেছৰ ভিতৰত আৰ্গন 0.93%, কাৰ্বন ডাই অক্সাইড 0.036%, নিয়ন, হিলিয়াম, মিথেন, ক্ৰিপ্টন, হাইড্ৰজেন, অজন, জেনন ইত্যাদি 0.014%। 2 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰ, পৃথিৱী পৃষ্ঠৰ পৰা আনুমানিক 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্ৰিয়াকাৰ্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱৰ্তন হয়। এনে ভিন্নতা লক্ষ্য কৰিয়েই আধুনিক বতৰ বিজ্ঞানীসকলে বায়ুমণ্ডলক প্ৰধানকৈ হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ নামেৰে 2টা স্তৰত বিভক্ত কৰিছে। ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একেভাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক হোমস্ফিয়াৰ বোলা হয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 32 কিলোমিটাৰলৈকে বায়ুমণ্ডল থকা উপাদানৰ মুঠ ভৰৰ প্ৰায় 99% আছে। উচ্চতা অনুসৰি থকা বৈশিষ্ট্যৰ বাবে হোমস্ফিয়াৰক পুনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ হিচাপে বিভক্ত কৰা হৈছে। আনহাতে মেছস্ফিয়াৰৰ পৰা 80 কিলোমিটাৰ উচ্চতাৰ ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰস্ফিয়াৰ বুলি কোৱা হয়। বায়ুমণ্ডলৰ এই স্তৰটোত নাইট্ৰজেন, অক্সিজেন, হিলিয়াম আৰু হাইড্ৰজেন গেছে সিহঁতৰ আণৱিক ভৰ অনুসৰি 4টা তৰপৰ সৃষ্টি কৰিছে। এই তৰপকেইটাই আকৌ থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ স্তৰৰ অন্তৰ্গত। বায়ুমণ্ডলৰ এই স্তৰটোত বায়ুৰ ঘনত্ব অতি নগণ্য। বায়ুমণ্ডলক এনেকৈ বিভিন্ন স্তৰত ভাগ কৰিয়েই ইয়াৰ গঠন আৰু বৈশিষ্ট্য অধ্যয়ন কৰা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি স্তৰত বিভক্ত কৰিব পাৰি? চিত্ৰ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, উচ্চতা আৰু উত্তাপৰ হ্ৰাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক 2টা ভাগত বিভক্ত কৰা হৈছে, হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ। হোমস্ফিয়াৰক আকৌ 3টা ভাগত ভাগ কৰা হৈছে, ক ট্ৰপোস্ফিয়াৰ, খ ষ্ট্ৰেটোস্ফিয়াৰ আৰু গ মেছস্ফিয়াৰ। আনহাতে হেটেৰস্ফিয়াৰক 2টা স্তৰত ভাগ কৰা হৈছে, থাৰ্মস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ। তলত চিত্ৰ প্ৰতিটো স্তৰৰ বৈশিষ্ট্য আলোচনা কৰা হ'ল। চিত্ৰটো তোমালোকে চাবা ভালদৰে। এইটো হ'ল আমি 1 ট্ৰপোস্ফিয়াৰ। ভূপৃষ্ঠত লাগি থকা আটাইতকৈ তলৰ স্তৰ, ইয়াৰ গড় উচ্চতা 12 কিলোমিটাৰ। অৱশ্যে বিষুৱীয় অঞ্চলত ইয়াৰ উচ্চতা 16 কিলোমিটাৰ আৰু মেৰুদণ্ডৰ অঞ্চলত 8 কিলোমিটাৰ। বতৰৰ পৰা সকলো ধৰণৰ ক্ৰিয়াকাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি
এই ট্ৰপ'স্ফিয়াৰত সংঘটিত হয়। এই ষ্ট্ৰেটৰ উত্তৰ সীমাটোক ট্ৰপছ বোলা হয় আৰু ইয়াত বায়ুৰ উষ্ণতা হ্ৰাস পায়। ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপ'স্ফিয়াৰৰ ওপৰৰ স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। বতৰজনিত কোনো ধৰণৰ কাৰ্যকলাপ বায়ুমণ্ডলৰ এই স্তৰত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰত বতাহৰ গতি প্ৰায় অনুভূমিকভাৱে এই স্তৰৰ আকাশীযান চলাচল কৰে। উল্লেখযোগ্য যে বায়ুমণ্ডলৰ এই স্তৰত এটা অজন স্তৰ আছে। সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতিবেগুনী ৰশ্মি অজন স্তৰৰ অণুৱে শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেটোস্ফিয়াৰৰ বায়ুৰ উচ্চতা বৃদ্ধি পায়। ট্ৰপ'জৰ পৰা ষ্ট্ৰেটোস্ফিয়াৰৰ উচ্চতা প্ৰায় 40 কিলোমিটাৰলৈকে বিস্তৃত। 3 নম্বৰ মেছস্ফিয়াৰ। ষ্ট্ৰেটোস্ফিয়াৰৰ ওপৰৰ স্তৰটোৱে হ'ল মেছস্ফিয়াৰ। ই ষ্ট্ৰেটোস্ফিয়াৰৰ পৰা প্ৰায় 30 কিলোমিটাৰলৈকে বিস্তৃত। এই স্তৰটোৰ বৈশিষ্ট্য হ'ল উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উচ্চতাও হ্ৰাস পায়। 4 নম্বৰ থাৰ্মোস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰ মেছপজৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। এই স্তৰত বায়ুৰ উচ্চতা বৃদ্ধিৰ লগে লগে বৃদ্ধি পায়। সেয়ে এই স্তৰক থাৰ্মোস্ফিয়াৰ বুলি কোৱা হয়। উল্লেখযোগ্য যে এই স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়ে এই স্তৰক আয়নস্ফিয়াৰ বুলি কোৱা হয়। পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগ এই স্তৰৰ পৰা প্ৰতিফলিত হয়। এক্সস্ফিয়াৰ। থাৰ্মোস্ফিয়াৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্সস্ফিয়াৰ বোলা হয়। এই তৰপটো বায়ুমণ্ডলৰ পৰা 400 কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বিস্তৃত। কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ বাবে এই স্তৰত বায়ু অতি পাতল। আমি 4 নম্বৰলৈ বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবোৰ উদাহৰণ আলোচনা কৰা। বায়ুমণ্ডলৰ চাপৰ তাৰতম্যৰ কাৰণ প্ৰধানকৈ দুটা। 1 নম্বৰ বায়ুৰ উষ্ণতা। পৃথিৱী পৃষ্ঠত তাপৰ ভিতৰত সকলো ঠাইতে একে নহয়। তাপমানৰ ঠাইখনৰ ভৌগোলিক অৱস্থান অৰ্থাৎ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰে। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ কোনো অঞ্চলত ঠাণ্ডা, কোনো অঞ্চলত নাতিশীতোষ্ণ আৰু কোনো অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰৰ চাপৰো তাৰতম্য হয়। বায়ু উত্তপ্ত হ'লে সম্প্ৰসাৰিত হয় আৰু বায়ু সম্প্ৰসাৰিত হ'লে ইয়াৰ ঘনত্ব হ্ৰাস পায়। ঘনত্ব হ্ৰাস পালে বায়ু পাতল হয় আৰু চাপ কমে। আনহাতে উষ্ণ বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি হয়। জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম হয় আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হ'লে বায়ুৰ চাপ হ্ৰাস পায়। সেইকাৰণে বিষুৱ অঞ্চলৰ পৰা দ্বিমেৰু অঞ্চললৈ বায়ুৰ চাপৰ পৰিমাণ বৃদ্ধি হয়। পৃথিৱী পৃষ্ঠৰ উচ্চতা। সমুদ্ৰ পৃষ্ঠৰ পৰা যিমানে ওপৰলৈ যোৱা হয় সিমানে বায়ুমণ্ডলৰ গভীৰতা অৰ্থাৎ বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ হ্ৰাস পায়। বায়ুমণ্ডলৰ গভীৰতা হ্ৰাস পালে ইয়াৰ ভৰ কম হয় আৰু ইয়াৰ ফলস্বৰূপে বায়ুৰ চাপো কম হয়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰো হ্ৰাস বৃদ্ধি হয়। 5 নম্বৰ চিত্ৰভাষা পৃথিৱীৰ প্ৰধান চাপ বলয়কেইটা বৈশিষ্ট্য আলোচনা কৰা। বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠত প্ৰধানকৈ 4টা চাপ বলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। সেইকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ'ল। ক নম্বৰ নিৰক্ষীয় নিম্নচাপ বলয়। বিষুৱ ৰেখা বা নিৰক্ষৰ ৰেখাৰ উত্তৰ আৰু দক্ষিণে 10 ডিগ্ৰী অক্ষাংশৰ মাজত প্ৰায় গোটেই বছৰ ধৰি সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। এই অঞ্চলত স্থলভাগৰ তুলনাত জলভাগ বেছি। অধিক উত্তাপৰ বাবে এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়ে বায়ুৰ চাপ হ্ৰাস পায়। নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বোলাটো পৰিলক্ষিত নহয়, বৰঞ্চ ইয়াত বায়ু শান্ত অৱস্থাত থকা যেন অনুভৱ হয়। সেয়ে এই অঞ্চলক নিৰক্ষীয় শান্ত বলয় বা মণ্ডল বুলি জনা যায়। খ নম্বৰ উপক্ৰান্তীয় উচ্চচাপ বলয়।
নিৰক্ষীয় অঞ্চলৰ পৰা ঊৰ্ধ্বগামী হোৱা বায়ু উত্তৰ আৰু দক্ষিণ দিশত অগ্ৰসৰ হৈ ক্ৰমে ঠাণ্ডা হ'বলৈ ধৰে আৰু ইয়াৰ ফলত গধুৰ হয়। তদুপৰি দুই মেৰু অঞ্চলৰ পৰা শীতল আৰু গধুৰ বায়ু এই অঞ্চললৈ আহে। উত্তৰৰ কৰ্কট ক্ৰান্তি আৰু দক্ষিণৰ মকৰ ক্ৰান্তিৰ ওচৰত এনে গধুৰ বায়ু আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। এই অঞ্চলত বায়ুৰ গতি প্ৰধানকৈ নিম্নমুখী হয় আৰু সেয়েহে ইয়াত বতাহ আৰু বায়ু প্ৰবাহ অনুভূত নহয়। উপমেৰুদেশীয় নিম্নচাপ বলয়। পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ এই দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনৰ গতি দুই মেৰুতকৈ তুলনামূলকভাৱে বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্ৰান্তীয় অঞ্চলৰ ফালে বিক্ষিপ্ত হয় আৰু তেতিয়াই উপমেৰু অঞ্চল দুটাত বায়ুৰ পৰিমাণ হ্ৰাস পাই তাত নিম্নচাপৰ সৃষ্টি কৰে। এই চাপমণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণলৈ গতি কৰে। মেৰুদেশীয় উচ্চচাপ বলয়। পোনপটীয়া সূৰ্য ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়ে এই অঞ্চলত জলীয় বাষ্প প্ৰায় নাথাকে। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয়। 6 নম্বৰ কুৱেশ্যন। পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা। উত্তৰ: পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডল এটা গুৰুত্বপূৰ্ণ উপাদান। পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰবিচ্ছিন্নভাৱে গেছীয় অৱস্থাত থকা বায়ুৰ আৱৰণটোৱে বায়ুমণ্ডল। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে। বায়ুমণ্ডলত বিভিন্ন গেছৰ উপৰি জলীয় বাষ্প আৰু ধূলিকণা মিশ্ৰিত হৈ আছে। মাটি, পানী অৰ্থাৎ উচ্চমণ্ডল আৰু জলমণ্ডলৰ লগত বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি সম্ভৱ হৈছে। ইয়াক জীৱজগত বা জীৱমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলে জীৱৰ প্ৰয়োজনীয় গেছসমূহৰ যোগান ধৰাৰ উপৰিও পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে। পৃথিৱীৰ বায়ুমণ্ডলৰ গেছসমূহ এক সঠিক অনুপাতত আছে বাবে জীৱৰ অনুকূল এক উষ্ণতা বিৰাজ কৰিছে। বায়ু গতিশীল বাবেই অতিপাত ঠাণ্ডা ঠাই বা গৰমৰ পৰা কিছু হ'লেও সকাহ পোৱা যায়। জীৱৰ বাবে ক্ষতিকাৰক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বায়ুমণ্ডলে বাধা প্ৰদান কৰে। বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয়। বায়ুমণ্ডলৰ বাবে বৰষুণ হয় আৰু উদ্ভিদ প্ৰাণী জীয়াই থাকে। গতিকে বায়ুমণ্ডল অবিহনে জীৱৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি। 7 নম্বৰ কুৱেশ্যন। বায়ু প্ৰবাহ কাক বোলে? বায়ু প্ৰবাহৰ উৎপত্তিৰ কাৰকসমূহ আলোচনা কৰা। বায়ুমণ্ডলত বায়ু কেতিয়াও স্থিৰ অৱস্থাত নাথাকে। বায়ু যেতিয়া গতি কৰে তেতিয়া ইয়াক বতাহ বা বায়ু প্ৰবাহ বুলি কোৱা হয়। বতাহ বা বায়ু প্ৰবাহৰ উৎপত্তিৰ মূল কাৰণ হ'ল উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত জড়িত বায়ুমণ্ডলীয় চাপৰ প্ৰভাৱ। সূৰ্যৰ ৰশ্মিৰ দ্বাৰা ভূপৃষ্ঠৰ সকলো ঠাইতে সমানে উত্তাপিত নহয়। বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে তাত উষ্ণতা সৰ্বাধিক হয়। আনহাতে মেৰু অঞ্চলত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে বাবে উষ্ণতা হ্ৰাস পায়। আমি জানো যে বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্নচাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে কম উষ্ণতা বিৰাজ কৰা উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়। 8 নম্বৰ কুৱেশ্যন। বায়ু প্ৰবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা। উত্তৰ: বায়ু প্ৰবাহ সৃষ্টিৰ মূল কাৰণটো হ'ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াত জড়িত চাপৰ প্ৰভাৱ। আমি জানো যে বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্নচাপৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে কম উষ্ণতা বিৰাজ কৰা অঞ্চলৰ পৰা উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্ৰবাহিত হয়।
বায়ুৰ গতি আৰু দিশ নিৰ্ধাৰণৰ কাৰকসমূহ চাৰিটা শক্তিয়ে পৰিচালিত কৰে। সেইকেইটা হ'ল 1 নম্বৰ চাপনতি শক্তি। দুখন ঠাইৰ মাজত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বোলা হয়। গতিকে চাপনতিৰ বাবে সৃষ্টি হোৱা শক্তিৰ মান নিৰ্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা পাৰ্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু সদায় উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ চাপনতিয়ে বায়ু প্ৰবাহৰ দিশ নিৰ্ণয় কৰে। গতিকে এখন ঠাইৰ চাপনতি অধ্যয়ন কৰিলে তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সহজে জানিব পাৰি। 2 নম্বৰ মধ্যাকৰ্ষণ শক্তি। পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে বায়ু প্ৰবাহক এক চালিকা শক্তিৰ কাম কৰে, কাৰণ সমগ্ৰ বায়ুমণ্ডলখনকেই পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে। যিহেতু পৃথিৱী পৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে মধ্যাকৰ্ষণ শক্তি হ্ৰাস পায়, গতিকে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ু পাতল হয় আৰু চাপো হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলৰ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহ চলি থাকে। পৃথিৱীৰ ভূ অৱয়ৱৰ উচ্চতাৰ তাৰতম্যৰ বাবে ভৈয়ামৰ পৰা পৰ্বতলৈ বায়ু প্ৰবাহ চলে। মধ্যাকৰ্ষণ শক্তিৰ বাবে বায়ুৰ প্ৰভাৱিত গতি সৰলৰৈখিক নহয়, কিছু বক্ৰাকাৰে হয়। 3 নম্বৰ অপকেন্দ্ৰিক শক্তি। পৃথিৱীয়ে নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াক অপকেন্দ্ৰিক শক্তি বুলি কোৱা হয়। এই অপকেন্দ্ৰিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। 4 নম্বৰ ঘৰ্ষণ শক্তি। বায়ু প্ৰবাহত ঘৰ্ষণ শক্তিৰ প্ৰভাৱ অতি বেছি। বতাহৰ গতিবেগত ঘৰ্ষণ শক্তিয়ে ঋণাত্মক ক্ৰিয়া কৰে। যদি ভূপৃষ্ঠ পৰ্বত পাহাৰ ভৈয়ামৰ খলা বমাৰে পূৰ্ণ বা গছ-গছনি শস্য অট্টালিকাৰ আদিৰে ভৰা হয়, তেতিয়া ঘৰ্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠতেই বায়ু প্ৰবাহ হ'লে গতিবেগ যথেষ্ট হ্ৰাস পায়। সেয়ে ভূপৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্ৰবাহ হ'লে ঘৰ্ষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পায় আৰু বতাহৰ গতিবেগো বাঢ়ে। 9 নম্বৰ প্ৰশ্ন, কৰিঅলিছ বল বুলিলে কি বুজায়? বতাহৰ গতিৰ দিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰসমূহকৈ বৰ্ণনা কৰা। পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিমুখী এক শক্তিৰ উদ্ভৱ কৰে। ইয়াক অপকেন্দ্ৰিক শক্তি বোলা হয়। এই শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ কিছু পৰিৱৰ্তন ঘটে। এই পৰিঘটনাৰ কথা 1844 চনত পোনপ্ৰথমে গেস্পাৰ ডি কৰিঅলিছ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰাৰ বাবে এই শক্তিটোক কৰিঅলিছ বল হিচাপে জনাজাত। বতাহৰ গতিৰ দিশ নিৰ্ধাৰণত ইয়াৰ ভূমিকা চিত্ৰহ তলত আলোচনা কৰা হ'ল। চিত্ৰটো তোমালোকে চাই ল'বা। উল্লেখযোগ্য যে বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে যেতিয়া উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বতাহ বলে, তেতিয়া এই কৰিঅলিছ বলে সেই বতাহৰ দিশ কিছু সলনি কৰে। কৰিঅলিছ বলৰ প্ৰভাৱ ভূপৃষ্ঠৰ সকলো চলন্ত বস্তু বা পৰিঘটনাৰ ক্ষেত্ৰত একেই। পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা এই বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াক ফেৰেলৰ সূত্ৰ বুলি কোৱা হয়। কৰিঅলিছ বলৰ মান পৃথিৱীৰ সকলো ঠাইতে একে নহয়। এই বলৰ মান পৃথিৱীৰ সকলো ঠাইত একে নহয়। এই বলৰ মান বিষুৱ ৰেখাত 0 আৰু ই মেৰুৰ ফালে ক্ৰমান্বয়ে বৃদ্ধি পাই অৱশেষত মেৰুত সৰ্বোচ্চ হয়। 10 নম্বৰ চাপনতি শক্তি বুলিলে কি বুজায়? বায়ু প্ৰবাহত ইয়াৰ ভূমিকা কি? ভূপৃষ্ঠৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ বাবে প্ৰবাহৰ সৃষ্টি হয়। ইয়াকে চাপনতি শক্তি বোলা হয়। বায়ু প্ৰবাহত চাপনতি শক্তিৰ ভূমিকা আছে, কাৰণ দুখন ঠাইৰ মাজত চাপৰ পাৰ্থক্য বেছি হ'লে বায়ু প্ৰবাহৰ গতিবেগ বেছি হয়, কিন্তু দূৰত্ব বেছি হ'লে গতিবেগ হ্ৰাস পায়। আকৌ যিহেতু বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ বলে, সেয়ে ঠাই দুখনৰ মাজত থকা চাপনতিয়ে বায়ু প্ৰবাহৰ দিশ নিৰ্ণয় কৰে। 11 নম্বৰ প্ৰশ্ন, বায়ু প্ৰবাহত পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। বায়ু প্ৰবাহত সূৰ্যৰ দৰে পৃথিৱীৰ মধ্যাকৰ্ষণেও এক চালিকা শক্তিৰ দৰে কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালৰ বায়ুমণ্ডলখনক পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে ধৰি ৰাখিছে।
তাৰোপৰি বায়ুৰ ওজন বা চাপ মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। যেহেতু উচ্চতা বৃদ্ধিৰ লগে লগে মাধ্যাকৰ্ষণ শক্তি হ্ৰাস পায়, সেয়ে সাগৰ পৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে বায়ু পাতল হয় আৰু বায়ুৰ চাপ হ্ৰাস পায়। এইদৰে বায়ুমণ্ডলৰ উচ্চ চাপৰ পৰা নিম্ন চাপলৈ এক উলম্বিক বায়ু প্ৰবাহ চলি থাকে। মাধ্যাকৰ্ষণ শক্তিৰ বাবেই এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বলা বায়ুৰ গতি সৰলৰৈখিক নহয়, বক্ৰাকাৰে হয়। 12 নম্বৰ প্ৰশ্ন, বতাহৰ নামকৰণ বুলিলে কি বুজায়? এখন ঠাইৰ ওপৰেদি প্ৰবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়? বতাহৰ নামকৰণ প্ৰবাহ দিশ অনুযায়ী কৰা হয়। যি দিশৰ পৰা বতাহ বলে সেই দিশৰ নাম অনুসৰি বতাহৰ নাম ৰখা হয়। যেনে পশ্চিম দিশৰ পৰা বলা বতাহক পশ্চিমা বতাহ, উত্তৰ পূব দিশৰ পৰা বলা বতাহক উত্তৰ পূব বতাহ বুলি কোৱা হয়। এখন ঠাইৰ ওপৰেদি বলা বতাহ বলে সেই অঞ্চলৰ উষ্ণতা, আৰ্দ্ৰতা আদি ভৌতিক ধৰ্মবোৰ সংগ্ৰহ কৰে। সেয়েহে সমুদ্ৰৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশিৰ প্ৰচুৰ পৰিমাণে জলীয় বাষ্প থাকে। আনহাতে ক্ৰান্তীয় মৰুভূমিৰ ওপৰেদি প্ৰবাহিত বায়ুৰাশি শুকান আৰু উষ্ণ হয়। 13 নম্বৰ, বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয়? ইয়াৰ গতিবেগৰ এককবোৰ কি? বতৰ অধ্যয়নত বতাহৰ গতিবেগ আৰু দিশৰ জ্ঞান থকাটো অত্যন্ত জৰুৰী। এখন ঠাইৰ বতাহৰ দিশ অৱশ্যে ডাৱৰ, ধোঁৱা, পানীৰ ঢৌ ইত্যাদি গতিৰ পৰা জানিব পাৰি। উইণ্ড ভেন নামৰ যন্ত্ৰ এটাৰ সহায়ত বতাহৰ সঠিক দিশ নিৰ্ণয় কৰিব পাৰি। বতাহৰ দিশ চুম্বকীয় উত্তৰ দিশত বলিলে ইয়াৰ দিশ হ'ব 0 ডিগ্ৰী আৰু পূবত বলিলে ইয়াৰ দিশ 90 ডিগ্ৰী হ'ব। বতাহৰ গতিবেগ এনিমিটাৰ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা জোখা হয়। এনিমগ্ৰাফ নামৰ যন্ত্ৰটোৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ হয়। 1805 চনত ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্টে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে বিউফৰ্ট স্কেল বুলি কোৱা হয়। 14 নম্বৰ, বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসমূহকৈ আলোচনা কৰা। বতাহৰ শ্ৰেণীবিভাজন প্ৰধানকৈ বিস্তৃতিৰ ওপৰত নিৰ্ভৰ কৰি বহলভাৱে বায়ু প্ৰবাহক 3টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। সেইকেইটা হ'ল মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ, গৌণ বায়ু প্ৰবাহ, স্থানীয় বায়ু প্ৰবাহ। 1 নম্বৰ, মুখ্য বা প্ৰাথমিক বায়ু প্ৰবাহ। পৃথিৱীৰ পৃষ্ঠত স্থায়ীভাৱে থকা চাপবলৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। বাণিজ্য বতাহ, পছোৱা বতাহ আৰু মেৰুদক্ষীয় বতাহ প্ৰাথমিক বায়ু প্ৰবাহৰ অন্তৰ্গত। গৌণ বায়ু প্ৰবাহ। ভূ-অৱয়ৱৰ প্ৰকৃতি আৰু ভূমি জল ভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বুলিব পাৰি। ঘূৰ্ণীবতাহ বা চক্ৰবাত বতাহ, প্ৰতি ঘূৰ্ণীবতাহ, বায়ুৰাশিৰ বাতাগ্ৰ আৰু মৌচুমী বতাহ আদিয়ে প্ৰধানকৈ গৌণ বতাহৰ অন্তৰ্গত। এনে বায়ুৰ প্ৰবাহে একোটা অঞ্চলৰ বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। স্থানীয় বায়ু প্ৰবাহ। ভূ-অৱয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ তাৰতম্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্ৰবাহ সৃষ্টি হয় তাকে স্থানীয় বায়ু প্ৰবাহ বা তৃতীয় বায়ু প্ৰবাহ বোলা হয়। ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্ৰবাহ বুলিও কোৱা হয়। যদিও কোনো এখন ঠাইৰ বতৰ নিৰ্ধাৰণত এনে বায়ু প্ৰবাহৰ প্ৰভাৱ মন কৰিবলগীয়া, ইয়াৰ পৰিসীমা তেনেই সীমিত। স্থানীয় বায়ু প্ৰবাহৰ ভিতৰত জলবতাহ, স্থল বতাহ, পাৰ্বত্য বতাহ, ভূয়াম্বৰ বতাহ আদি উল্লেখযোগ্য। প্ৰাথমিক বায়ু প্ৰবাহ বুলিলে কি বুজায়? এখন চিত্ৰত প্ৰাথমিক বায়ু প্ৰবাহৰ বিতৰণ দেখুওৱা। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ, পৃথিৱী পৃষ্ঠত স্থায়ীভাৱে থকা চাপ বলৰ বিতৰণৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে সমগ্ৰ পৃথিৱীজুৰি যি বায়ুৰ চলাচল হৈ থাকে তাকে প্ৰাথমিক বা মুখ্য বায়ু প্ৰবাহ বোলে। ইয়াত এখন চিত্ৰ দিয়া হৈছে। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল প্ৰাথমিক বায়ু প্ৰবাহে অন্য নিম্ন পৰ্যায়ৰ বায়ু প্ৰবাহৰ পৰিৱেশ সৃষ্টি কৰে।
প্ৰাথমিক বায়ু প্ৰবাহ অহৰহ পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদক্ষীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদক্ষীয় নিম্নচাপ বলয়লৈ চলি থাকে। 16 নম্বৰ গৌণ বতাহ কাক বোলে? উদাহৰণৰ এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা বৰ্ণনা কৰা। ভূ অৱয়ৱৰ প্ৰকৃতি আৰু ভূমিভাগৰ বিস্তৃতিৰ বিভিন্নতা তথা আঞ্চলিক আৰু ঋতুভিত্তিক চাপ তাপৰ তাৰতম্যৰ ফলত পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা বায়ু প্ৰবাহবোৰক সাধাৰণভাৱে গৌণ বায়ু প্ৰবাহ বুলিব পাৰি। ঘূৰ্ণীবতাহ বা চক্ৰবাত, প্ৰতি ঘূৰ্ণীবতাহ, বায়ুৰাশি, বাতাগ্ৰহ, মৌচুমী বতাহ আদি প্ৰধানকৈ গৌণ বতাহৰ অন্তৰ্গত। এনে বায়ু প্ৰবাহে একোটা অঞ্চলৰ বতৰৰ লক্ষণীয় পৰিৱৰ্তন আনে আৰু কেতিয়াবা বায়ুমণ্ডলৰ অৱস্থা অস্থিৰ কৰি তোলে। এতিয়া আমি 17 নম্বৰ প্ৰশ্নলৈ। স্থানীয় বতাহ কাক বোলে? স্থানীয় বতাহ এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায় উদাহৰণ সম্পৰ্কে আলোচনা কৰা। পৃথিৱীৰ উপৰিভাগৰ স্থানীয় পৰ্যায়ত ভূ-প্ৰকৃতিৰ পাৰ্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে বহুতো স্থানীয় বতাহ বোলে। ইয়াৰ ভিতৰত চিনুক, ফন, চিৰক, মিষ্ট্ৰেল, লু আদি বিশেষভাৱে উল্লেখযোগ্য। স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে পাৰ্বত্য অঞ্চলত পাটভূমিত, বিশেষভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰখি পৰ্বতমালাৰ পূব আৰু ইউৰোপৰ আল্পছ পৰ্বতমালাৰ উত্তৰ ঢালৰ নিম্নাংশত এক উষ্ণ আৰু শুকান বায়ুৰ প্ৰৱাহ চলে। যুক্তৰাষ্ট্ৰৰ বৃহৎ সমভূমি অঞ্চলত নিম্নচাপৰ সৃষ্টি হোৱাৰ ফলত পশ্চিম দিশৰ পৰা অহা বায়ুৱে যেতিয়া ৰখি পৰ্বতমালা অতিক্ৰম কৰি সমভূমিৰ ফালে বলিবলৈ লয় তাকেই চিনুক বোলে। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত স্থানীয়ভাৱে উষ্ণতা বৃদ্ধিৰ ফলত নিম্নচাপ কেন্দ্ৰৰ সৃষ্টি হয়। এনে অস্থায়ী নিম্নচাপ কেন্দ্ৰবোৰ প্ৰবল আকৰ্ষণত কিছুমান বায়ু প্ৰবাহৰ সৃষ্টি হয়। উত্তৰ আফ্ৰিকাৰ চাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান বায়ু প্ৰবাহক চিৰক বোলা হয়। অথবা আমাৰ ঘূৰ্ণীবতাহ কাক বোলে? ই কেই প্ৰকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখ কৰা। উত্তৰ বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰে গতি লয় তাকে ঘূৰ্ণীবতাহ বা চক্ৰবাত বোলে। ঘূৰ্ণীবতাহ দুই প্ৰকাৰৰ, ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু 2 নম্বৰ বহিঃক্ৰান্তীয় বা মধ্য অক্ষাংশীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক্ৰান্তীয় অঞ্চলত যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বুলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। উল্লেখযোগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধৰ ঘড়ীৰ কাঁটাৰ দিশত বোলে। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 120 পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। ই সাগৰীয় পৰিৱেশৰ প্ৰভাৱত কেৱল গ্ৰীষ্মকালতেই উৎপত্তি হয়। ইয়াৰ নিম্নচাপ কেন্দ্ৰটো সম্পূৰ্ণ হোৱাৰ পিছত ই সাগৰীয় উপকূল আৰু ক্ৰমে স্থলভাগলৈ ধাৱিত হয়। একোটা পূৰ্ণ পৰ্যায়ৰ ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ পৰা উচ্চ পৰিমাণৰ শক্তি নিৰ্গত হয় বাবে ই বহু ভয়ংকৰ আৰু ধ্বংসকাৰী হয়। বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। বহিঃঘূৰ্ণীবতাহক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ 30 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী অক্ষাংশ অঞ্চলত উৎপত্তি হয়। প্ৰায়বোৰ বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহৰ ব্যাস 300 কিলোমিটাৰৰ পৰা 1500 কিলোমিটাৰ আৰু একোটা ঘূৰ্ণীবতাহ প্ৰায় 1.6 নিযুত বৰ্গ কিলোমিটাৰ ঠাই জুৰি থাকে। এনে ঘূৰ্ণীবতাহৰ ক্ষেত্ৰতো কেন্দ্ৰত নিম্নচাপ আৰু বাহিৰলৈ চাপৰ মান ক্ৰমশ বৃদ্ধি পায়। এনে একোটা ঘূৰ্ণীবতাহৰ কেন্দ্ৰ আৰু বহিঃভাগৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্য 10 পৰা 35 মিলিবাৰ পৰ্যন্ত হয়। ইয়াৰ ওপৰতে ঘূৰ্ণীবতাহৰ তীব্ৰতা আৰু ভয়াৱহতা নিৰ্ভৰ কৰে। নাতিশীতোষ্ণ অঞ্চলৰ ঘূৰ্ণীবতাহ সাধাৰণতে দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূব দিশত গতি কৰে। এই ঘূৰ্ণীবতাহৰ বছৰৰ যিকোনো সময়ত হ'ব পাৰে। এই ঘূৰ্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাসাৰ বৰষুণৰ সৃষ্টি হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হ'লে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনিৰে ধুমুহা বৰষুণ হয়। কিন্তু কিছু সময়ৰ পিছতে বৰষুণ আৰু ডাৱৰ নোহোৱা হৈ আকাশখন মুকলি হয়। অৱশ্যে তিৰবিৰ বতাহৰ বাবে কিছু ঠাণ্ডা অনুভৱ হয়। 19 নম্বৰ বায়ুৰাশি কাক বোলে? ইয়াক কেনেকৈ শ্ৰেণীবিভাজন কৰা হয়?
এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি? উত্তৰ, উত্তাপ, আৰ্দ্ৰতা আদিৰ সমগুণ সম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ুৰাশি বোলে। বায়ুৰাশিৰ উৎস, স্থান আৰু তাৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ 4টা শ্ৰেণীত বিভক্ত কৰিব পাৰি। 1 নম্বৰ, ক্ৰান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি। 2 নম্বৰ, ক্ৰান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি। 3 নম্বৰ, মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি। আৰু 4 নম্বৰ, মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি। দৰাচলতে কোনো এক বৃহৎ অঞ্চলত বায়ু দীৰ্ঘকাল স্থিতাৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্ন স্তৰ ভূমিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ভূমিৰ গুণাগুণ অনুসৰি এই বায়ুৱে নিৰ্দিষ্ট তাপ আৰু আৰ্দ্ৰতা আহৰণ কৰে। সেয়েহে উলম্বিক দিশত ভূমিপৃষ্ঠৰ পৰা ওপৰলৈ বায়ুস্তৰৰ তাপ আৰু আৰ্দ্ৰতাৰ তাৰতম্য পৰিলক্ষিত হয়। এক বিশেষ গুণসম্পন্ন বায়ুৰাশিৰ সৃষ্টি হ'লেই অপসাৰী হৈ যি অঞ্চলৰ ওপৰেদি প্ৰবাহিত হয় সেই অঞ্চলৰ বতৰ নিৰ্ধাৰিত হয়। এতিয়া আমি 20 নম্বৰলৈ। 20 নম্বৰ প্ৰশ্ন, বাতাগ্ৰহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰহৰ সম্পৰ্ক চমুকৈ আলোচনা কৰা। যেতিয়া উত্তাপ, আৰ্দ্ৰতা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰৰ সন্মুখীন হয়, ইহঁতৰ মাজত পোনে পোনে মিশ্ৰণ নঘটি দুটাৰ মাজত এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা বিচ্ছেদক ৰেখাৰ সৃষ্টি হয়। ইয়াকে বাতাগ্ৰহ বোলা হয়। এই বাতাগ্ৰহতে বতৰ পৰিৱৰ্তন হয়। বাতাগ্ৰহ সৃষ্টি হ'বলৈ হ'লে বায়ুৰাশি দুটাৰ বিশেষ অৱস্থাৰ প্ৰয়োজন। 1 নম্বৰ, দুটা বায়ুৰাশিৰ এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ'ব লাগিব। আৰু 2 নম্বৰ, বায়ু প্ৰবাহ অভিসাৰী হ'ব লাগিব যাতে দুই বায়ুৰাশি বিপৰীত দিশৰ পৰা পৰস্পৰৰ অভিমুখে প্ৰভাৱিত হয়। বিপৰীত গুণসম্পন্ন এনে দুটা বায়ুৰাশিৰ মিলন হ'লে তুলনামূলকভাৱে উষ্ণ পাতল বায়ু শীতল গধুৰ বায়ুৰ ওপৰত অৱতৰণ কৰি এক সাম্য বা সুস্থিৰ অৱস্থাত থাকে। বাতাগ্ৰহ অঞ্চলত চাপনতি বিপৰীতমুখী হোৱাৰ ফলত বায়ুৰ অপহৰণ হয় আৰু বাতাগ্ৰহ অগ্ৰসৰ হোৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তাপ আৰু আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত বাতাগ্ৰহ অঞ্চলত ডাৱৰৰ সৃষ্টি হয়। প্ৰকৃতি আৰু গুণাগুণৰ ভিত্তিত বাতাগ্ৰহবোৰক 4টা শ্ৰেণীত বিভক্ত কৰা হয়। ক, শীতল বাতাগ্ৰহ, খ, উষ্ণ বাতাগ্ৰহ, গ, অচল বাতাগ্ৰহ আৰু ঘ, অন্তৰ্নিহিত বাতাগ্ৰহ। 21 নম্বৰ প্ৰশ্ন, মৌচুমী বতাহ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? ইয়াৰ প্ৰভাৱ পৃথিৱীৰ কোনবোৰ অঞ্চলত সুস্পষ্ট? ঋতুভেদে প্ৰবাহিত সাময়িক বায়ু প্ৰবাহক মৌচুমী বতাহ বোলে। ভূভাগ আৰু জলভাগৰ তাপ গ্ৰহণ আৰু ত্যাগ কৰাৰ ক্ষমতাৰ পাৰ্থক্যৰ বাবে চাপৰো পাৰ্থক্য হয়। গ্ৰীষ্মকালত জলপৃষ্ঠৰ তুলনাত ভূভাগৰ উষ্ণতা বৃদ্ধিৰ বাবে সেই ঠাইত উল্লেখনীয়ভাৱে চাপ হ্ৰাস পায়। সেয়েহে গ্ৰীষ্মকালত উচ্চ চাপ মহাসাগৰীয় অঞ্চলৰ পৰা দ্ৰুতগতিত চেঁচা আৰু সেমেকা বায়ু ভূভাগলৈ বলে। এনেদৰে উচ্চ অঞ্চলৰ পৰা বহিৰ্মুখী সেমেকা বায়ু প্ৰবাহ ভূভাগৰ নিম্নচাপ অঞ্চলত প্ৰৱেশ কৰি ঊৰ্ধ্বমুখী হৈ বা পৰ্বত পাহাৰত খুন্দা খাই ধাৰাসাৰ বৰষুণ দিয়ে। এনে কাৰণতে গ্ৰীষ্মকালত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ পৰা প্ৰবাহিত দক্ষিণ পশ্চিম আৰু দক্ষিণ পূব মৌচুমী বতাহে মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পাৰ্বত্য অঞ্চলৰ পাতভূমিত আৰু পশ্চিমঘাট পৰ্বতমালাৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ দিয়ে। কিন্তু শীতকালত মৌচুমী বতাহৰ দিশ সলনি হয়, কাৰণ শীতকালত ভূভাগৰ তুলনাত জলপৃষ্ঠৰ উষ্ণতা বেছি হয় বাবে জলভাগত নিম্নচাপৰ সৃষ্টি হয়। সেয়েহে শীতকালত মহাদেশীয় উচ্চ চাপ অঞ্চলৰ পৰা শুকান আৰু চেঁচা বতাহ জলভাগলৈ প্ৰভাৱিত হয়। এনে বতাহ শুকান হোৱাৰ বাবে বৰষুণ নহয়। 22 নম্বৰ প্ৰশ্ন, কাৰণ ৰখাই উত্তৰ দিয়া। ক, ট্ৰপোস্ফিয়াৰ স্তৰত প্ৰধানকৈ বতৰৰ ক্ৰিয়াকলাপ কিয় সংঘটিত হয়? উত্তৰ, ভূপৃষ্ঠৰ লাগি থকা বায়ুমণ্ডলৰ তলৰ স্তৰটোৱে হ'ল ট্ৰপোস্ফিয়াৰ।
বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা এই স্তৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা হ্ৰাস পায়। এইবোৰ কাৰণতে বতৰৰ সকলো ধৰণৰ ক্ৰিয়াকলাপ যেনে মেঘ, বতাহ, বৰষুণ, ধুমুহা, ঘূৰ্ণীবতাহ, বৃষ্টি আদি এই স্তৰত সংঘটিত হয়। খ নম্বৰ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ'ব? উত্তৰ, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ প্ৰতিফলিত সৌৰশক্তি কিছু শোষণ কৰি পৃথিৱীৰ জীৱ-জন্তু বৰ্তি থাকিবলৈ প্ৰয়োজনীয় উষ্ণতাৰ পৰিৱেশ সৃষ্টি কৰে। কিন্তু বায়ুমণ্ডলত অতিমাত্ৰাত কাৰ্বন ডাই অক্সাইড বৃদ্ধি পালে ই সূৰ্যৰ প্ৰতিফলিত তাপ বায়ুমণ্ডলত ধৰি ৰাখিব, ফলত পৃথিৱীৰ উষ্ণতা অধিক হাৰত বৃদ্ধি পাব। ই গোলকীয় উষ্ণতাৰো বাহক হৈ পৰিব। গ নম্বৰ, আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ু চাপ কিয় বেছি? জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আৰ্দ্ৰ হৈ পৰে তেতিয়া তেনে আৰ্দ্ৰ বায়ুৰ চাপ কম হয়। কিন্তু শীতল বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি হয়। ঘ নম্বৰ, অজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে? বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত অজন গেছৰ এটা স্তৰ আছে। অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতিবেগুনীয়া ৰশ্মি শোষণ কৰে। এই অতিবেগুনীয়া ৰশ্মি পৃথিৱীত পৰিলে বিশেষকৈ জীৱ-জন্তুৰ বিভিন্ন ছালৰ সমস্যাই দেখা দিব। ঙ নম্বৰ, সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? সাগৰ পৃষ্ঠ হ'ল আটাইতকৈ কম উচ্চতাত অৱস্থিত। যিহেতু কম উচ্চতাত বায়ুৰ চাপ অতি বেছি, সেয়ে সাগৰ পৃষ্ঠৰ বায়ুৰ চাপ বেছি। এতিয়া দ্বিতীয় প্ৰশ্নটো হৈছে ট্ৰপোস্ফিয়াৰৰ উত্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱ অঞ্চলত কিয় বেলেগ বেলেগ? উত্তৰ, ট্ৰপোস্ফিয়াৰৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱ অঞ্চলৰ অক্ষাংশ অনুযায়ী বেলেগ বেলেগ হয়। দ্বিতীয়, নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়? উত্তৰ, নিৰক্ষীয় নিম্নচাপ অঞ্চলত বায়ু উত্তপ্ত হৈ ঊৰ্ধ্বগামী হয়। এনে পৰিস্থিতিত এই অঞ্চলত ভূপৃষ্ঠৰ সমান্তৰালভাৱে কোনো বতাহ বলাটো সম্ভৱ নহয়। এতিয়া আমি 23 নম্বৰ প্ৰশ্নলৈ তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰা। ক নম্বৰ, বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত? উত্তৰ, ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত হৈ আছে। খ নম্বৰ, ভূপৃষ্ঠৰ পৰা কিমান উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে? উত্তৰ, ভূপৃষ্ঠৰ পৰা 80 পৰা 100 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন একে থাকে। ক নম্বৰ, হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম কি? উত্তৰ, হোমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰৰ মাজৰ সীমাটোৰ নাম মেছপজ। ঘ নম্বৰ, ফেৰেলৰ সূত্ৰটো কি? উত্তৰ, পৃথিৱীৰ আৱৰ্তনৰ বাবে সৃষ্টি হোৱা কৰিঅলিছ বলে উত্তৰ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ দিশত সোঁফালে আৰু দক্ষিণ গোলাৰ্ধৰ বায়ু প্ৰবাহক ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বাওঁফালে বিক্ষেপিত কৰে। ইয়াকে ফেৰেলৰ সূত্ৰ বোলে। ঙ নম্বৰ, বিউফৰ্ড স্কেল কি? উদাহৰণৰ এই স্কেলৰ ব্যৱহাৰিক সম্পৰ্কে চমুকৈ লিখা। বিউফৰ্ড হ'ল বতাহৰ গতিবেগ জোখা এটা যন্ত্ৰৰ নাম। ব্ৰিটিছ বিজ্ঞানী ছাৰ ফ্ৰেন্সিছ বিউফৰ্ডে প্ৰস্তুত কৰা 0 পৰা 12 নম্বৰ স্কেলৰ সহায়ত বতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। 6 নম্বৰ, লেপ'ছাৰ কি? চমুকৈ লিখা। উত্তৰ, বায়ুমণ্ডলৰ ট্ৰপোস্ফিয়াৰত সাধাৰণতে প্ৰতি কিলোমিটাৰ উচ্চতা বৃদ্ধিত 6.5 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ বায়ুৰ উষ্ণতা হ্ৰাস পায়। ইয়াকে লেপ'ছাৰ বুলি কোৱা হয়।
24 নম্বৰ প্ৰশ্নটো চোৱা, সম্মতকা লিখা। ক নম্বৰ হোমস্ফিয়াৰ। ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰক হোমস্ফিয়াৰ বোলা হয়। হেটেৰস্ফিয়াৰ। মেছস্ফিয়াৰ স্তৰৰ পিছৰ পৰা অৰ্থাৎ 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয়া অৱস্থাৰ সৃষ্টি কৰে। এইবাবে এই স্তৰক হেটেৰস্ফিয়াৰ বোলা হয়। গ নম্বৰ বায়ুৰ তাপ, ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পৰ্ক। বায়ুমণ্ডলৰ নিম্ন স্তৰৰ উষ্ণতা বেছি, কিন্তু ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধিৰ লগে লগে ইয়াৰ উষ্ণতা আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয়। ক নম্বৰ মেৰুদণ্ডীয় উচ্চ চাপ বোলে। উত্তৰ পোনপটীয়া সূৰ্য ৰশ্মিৰ অভাৱত পৃথিৱীৰ দুয়োটা মেৰু অঞ্চলৰ বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা। ইয়াৰ বায়ু অতিশয় শীতল। অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে। সেয়েহে এই অঞ্চলত বায়ুত জলীয় বাষ্প প্ৰায় নাথাকে। ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চ চাপ থাকে। সেয়েহে এই অঞ্চলক মেৰুদণ্ডীয় উচ্চ চাপ বলয় বা মণ্ডল বুলি কোৱা হয়। বায়ু প্ৰবাহ তন্ত্ৰ। সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলা হয়। 6 নম্বৰ চাপ নতি। ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হোৱা শক্তিয়ে মূলত বায়ু প্ৰবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বোলে। দ্বিতীয় চাপ বাণিজ্য বতাহ। উত্তৰ 30 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ আশে পাশে অৱস্থিত উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্ন চাপ বলয়ৰ ফালে প্ৰবাহিত পৃষ্ঠবায়ুক বাণিজ্য বতাহ বোলে। উচ্চ অক্ষাংশ। উপক্ৰান্তীয় উচ্চ চাপ বলয়ৰ যি অংশৰ পৰা বাণিজ্য বতাহ আৰু পছোৱা বতাহ বলে তাতো এটা মন্থৰ বায়ু প্ৰবাহৰ শান্ত বলয় আছে। এই অঞ্চলৰ পৰা বায়ু বহিৰ্মুখী হয় যদিও ইয়াৰ মধ্যাংশত বতাহ প্ৰায় গতিহীন হৈ এক শান্ত অৱস্থাত থাকে। পৃথিৱীৰ দুয়োটা গোলাৰ্ধৰ বিশেষকৈ 30 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত এই অঞ্চলকে উচ্চ অক্ষাংশ বোলা হয়। গৰ্জনমুখৰ চল্লিশ। দক্ষিণ গোলাৰ্ধৰ বিশেষকৈ 40 ডিগ্ৰীৰ পৰা 60 ডিগ্ৰী অক্ষাংশ অঞ্চল মহাসাগৰে আৱৰি আছে বাবে এই অংশত পছোৱা বতাহৰ তীব্ৰতা অত্যাধিক হয়। সেয়ে মহাসাগৰীয় নাবিকসকলে 40 দশকৰ অক্ষাংশ অঞ্চলক গৰ্জনমুখৰ চল্লিশ হিচাপে অভিহিত কৰে। প্ৰতীপ ঘূৰ্ণীবতাহ। যেতিয়া এক ব্যাপক অঞ্চল যদি উচ্চ চাপ বলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতীপ ঘূৰ্ণীবতাহ বোলা হয়। জেট প্ৰবাহ। ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি পশ্চিমা প্ৰবাহৰ দৰে এক তীব্ৰবেগী পূব-পোৱা বায়ু প্ৰবাহিত হয়। ইয়াকে জেট প্ৰবাহ বোলে। এই জেট প্ৰবাহে এখন ঠাইৰ বতৰ আৰু জলবায়ুৰ আমূল পৰিৱৰ্তন ঘটায়। সমচাপ ৰেখা। উত্তৰ এই ঠাইৰ চাপনতিৰ মান একেবাৰে কম হ'লে তাত বায়ু প্ৰবাহ একেবাৰে শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহু ঠাই জুৰি এনে অৱস্থা বিৰাজ কৰিলে সেই অঞ্চলৰ সমচাপ মানচিত্ৰত সমচাপ ৰেখা প্ৰায় একেবাৰে দেখা নাযায়। ক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলত যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। উল্লেখযোগ্য যে পৃথিৱীৰ আৱৰ্তনৰ বাবে উত্তৰ গোলাৰ্ধত সৃষ্টি হোৱা এনে ঘূৰ্ণীবতাহৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আৰু দক্ষিণ গোলাৰ্ধত ঘড়ীৰ কাঁটাৰ দিশত বোলে। ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ গতিবেগ ঘণ্টাত 120 পৰা 280 কিলোমিটাৰ পৰ্যন্ত হয়। 25 নম্বৰ পাৰ্থক্য লিখা। ক অনুভূমিক প্ৰবাহ আৰু উলম্বিক প্ৰবাহ। বায়ুৰ গতি দুই প্ৰকাৰৰ, অনুভূমিক আৰু উলম্বিক।
বতৰ বিজ্ঞান মতে বায়ুৱে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তেতিয়া তাকেই বতাহ বা বায়ু প্ৰবাহ বুলি কোৱা হয়। বায়ুৰ গতি সদায় অনুভূমিক, আনহাতে বায়ু যেতিয়া ঊৰ্ধ্বগামী হয় তেতিয়া তাক উলম্বিক প্ৰবাহ বা স্ৰোত বোলে। 6 বায়ু প্ৰবাহ আৰু বায়ু ৰাশি। বায়ুমণ্ডলত বায়ু যেতিয়া একেবাৰে স্থিৰ অৱস্থাত নাথাকে, বায়ু গতিশীল কৰিলে ইয়াক বতাহ বা বায়ু প্ৰবাহ বোলা হয়। আনহাতে উত্তাপ, আৰ্দ্ৰতা আদি সমগুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জক বায়ু ৰাশি বোলে। 9 ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। ক্ৰান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওদিশে উচ্চচাপ অঞ্চলৰ পৰা অহা তীব্ৰবেগী বতাহে যেতিয়া চক্ৰাকাৰে বলি এক ভয়ংকৰ ৰূপ লয় তাকে ক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলে। আনহাতে নাতিশীতোষ্ণ আৰু উচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহক বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ বোলা হয়। 9 জলবতাহ আৰু স্থল বতাহ। দিনৰ ভাগত জলভাগতকৈ স্থলভাগ সোনকালে উত্তপ্ত হৈ উচ্চচাপৰ সৃষ্টি কৰে, ফলত স্থলভাগৰ পৰা জলভাগলৈ বায়ু প্ৰবাহৰ সৃষ্টি হয়। স্থলভাগৰ পৰা জলভাগলৈ বোলা বতাহক জলবতাহ বোলে। আনহাতে ৰাতি স্থলভাগত হোৱা উচ্চচাপৰ ফলত জলভাগৰ পৰা স্থলভাগলৈ বায়ু প্ৰবাহৰ সৃষ্টি হয়। এনেদৰে জলভাগৰ পৰা স্থলভাগলৈ বোলা বতাহক স্থল বতাহ বোলে। পাৰ্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ। উচ্চভূমিৰ বায়ু সেৰেঙা বাবে তাপ শোষণ ক্ষমতা কম হয়, আনহাতে ভৈয়ামৰ ঘন বায়ু সোনকালে উত্তপ্ত হয়। ফলত দিনৰ ভাগত ভৈয়ামৰ বায়ুৰ তাপ বৃদ্ধি পায় আৰু বায়ু পাতল হৈ পৰ্বতৰ ঢালেদি ঊৰ্ধ্বমুখী হয়। এইদৰে দিনৰ ভাগত নদী, উপত্যকা বা ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি ঊৰ্ধ্বমুখী প্ৰবাহক উপত্যকা বা ভৈয়ামৰ বতাহ বোলে। আনহাতে ৰাতিৰ সময়ত উচ্চভূমি অৰ্থাৎ পৰ্বত শিখৰৰ বায়ু ভৈয়ামৰ তুলনাত চেঁচা আৰু গধুৰ হয়, ফলত এই বায়ু পৰ্বতৰ ঢালেদি ভৈয়ামলৈ নিম্নগামী হয়। ইয়াকে পাৰ্বত্য বতাহ বোলে। ঘূৰ্ণীবতাহ আৰু প্ৰতিপ ঘূৰ্ণীবতাহ। বায়ুমণ্ডলীয় প্ৰবাহৰ যি অৱস্থাত এটা নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগী বতাহে চক্ৰাকাৰে গতি লয় তাকে ঘূৰ্ণীবতাহ বোলে। ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ: ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ। আনহাতে এক ব্যাপক অঞ্চল যদি উচ্চচাপ বলয়ৰ গঠন হৈ কেন্দ্ৰৰ পৰা চক্ৰাকাৰে অপসাৰী বায়ু প্ৰবাহৰ সৃষ্টি হয় তাকে প্ৰতিপ ঘূৰ্ণীবতাহ বোলা হয়। প্ৰতিপ ঘূৰ্ণীবতাহ প্ৰধানকৈ দুই প্ৰকাৰৰ: উপক্ৰান্তীয় উষ্ণ প্ৰতিপ ঘূৰ্ণীবতাহ আৰু উচ্চ অক্ষাংশীয় শীতল প্ৰতিপ ঘূৰ্ণীবতাহ। শীতল বাতাগ্ৰহ আৰু উষ্ণ বাতাগ্ৰহ। যি বাতাগ্ৰহত শীতল বায়ু ৰাশিয়ে উষ্ণ বায়ু ৰাশিৰ স্থানান্তৰ কৰে তাকে শীতল বাতাগ্ৰহ বোলে। আনহাতে যি বাতাগ্ৰহৰ অগ্ৰগামী উষ্ণ বায়ু ৰাশিয়ে শীতল বায়ু ৰাশিৰ ওপৰেদি প্ৰবাহিত হৈ ইয়াক স্থানান্তৰিত কৰে তাক উষ্ণ বাতাগ্ৰহ বোলে। ট্ৰপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰ। ভূপৃষ্ঠৰ লগত লাগি থকা আটাইতকৈ তলৰ স্তৰটোৱে হ'ল ট্ৰপোস্ফিয়াৰ। এই স্তৰটোৰ গড় উচ্চতা 12 কিলোমিটাৰ। অৱশ্যে উচ্চতা অক্ষাংশ অনুসৰি বেলেগ বেলেগ হয়। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় 3/4 আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা এই স্তৰতে আছে। বতৰৰ সকলো ধৰণৰ ক্ৰিয়া কাৰ্য এই স্তৰতে সংঘটিত হয়, যেনে মেঘৰ বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টিপাত আদি এই স্তৰতে হয়। আনহাতে ট্ৰপোস্ফিয়াৰৰ ওপৰত স্তৰটোৱে হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াত বতৰজনিত কোনো ধৰণৰ কাৰ্যকলাপ সংঘটিত নহয়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্ৰায় অনুভূমিকভাৱে এই স্তৰৰ মাজেদি আকাশী পথবোৰ ৰচনা কৰা হয়। উল্লেখযোগ্য যে এই স্তৰটোত অজন গেছৰ এটা স্তৰ আছে। অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে। 26 নম্বৰ তোমালোকে চাবা শুদ্ধ উত্তৰটো বাছি লোৱা। এতিয়া ক নম্বৰত আছে অজন গেছৰ স্তৰটো ক'ত অৱস্থিত? এতিয়া 4টা অপশ্যন দিয়া আছে, তাত অপশ্যন ইয়াৰ হ'ব 2 নম্বৰ অপশ্যনটো ষ্ট্ৰেটোস্ফিয়াৰ। খ নম্বৰ বায়ুমণ্ডলৰ আয়তন হিচাপে অক্সিজেন, ইয়াতে 1 নম্বৰটো হ'ব 20.94%। ক নম্বৰ বায়ু প্ৰবাহৰ মূল কাৰণটো হ'ল 2 নম্বৰটো হ'ল চাপৰ তাৰতম্য। খ নম্বৰ বতাহৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটো হ'ল 2 নম্বৰ এনিমিটাৰ। বতাহৰ গতিবেগৰ এককটো হ'ল 1 নম্বৰ নট। মৌচুমী বতাহ তলৰ কোন শ্ৰেণীৰ অন্তৰ্গত?
এইটো হ'ব আমাৰ 4 নম্বৰ, 4 নম্বৰ 3 নম্বৰ হ'ব, এইটো ভুল হৈ আছে। গৌণ বতাহ 6 নম্বৰ, প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নাম হ'ল, 4 নম্বৰটো হ'ব টাইফুন।